তোমালোকৰ ভিতৰত বহুতো মানুহে কৈ আছিলে যে PRC-টো বন্ধ হৈ আছে, এপ্লাই হোৱা নাই, কিন্তু PRC-টো বন্ধই হোৱা নাই। মই এতিয়া তোমালোকক ফুল প্ৰচেছটো দেখাম যে তোমালোকে কেতিয়া ভুল কৰি আছা, ক'ত ভুল কৰি আছা, আৰু PRC এটা এপ্লাই কৰি দেখাম। তো ঠিক আছে, ভিডিঅ'ত এণ্ড অফ দি বনি থাকিবা, মানে চাই থাকিবা, আৰু মই সকলো প্ৰচেছটো ইয়াত দেখাই দিম কম্পিউটাৰ স্ক্ৰীণত। তো মই এতিয়া কম্পিউটাৰ স্ক্ৰীণত, তো এতিয়া বহুতো মানুহে কমেণ্ট দিয়া আছিল যে PRC-টো দাদা কেতিয়া খুলিব, PRC-টো খোলা নাই, এপ্লাই কেতিয়া কৰিম, কেতিয়া স্কলাৰশ্বিপ, মানে ইতিমধ্যে স্কলাৰশ্বিপৰ এপ্লাই কৰা ডেট মুকলি কৰা হৈছে। তো বহুতে ষ্টুডেণ্টে যিসকলে আছে যে স্কলাৰশ্বিপত এপ্লাই কৰিব, কিন্তু বহুতো স্কলাৰশ্বিপত মানে PRC নাথাকিলে এপ্লাই কৰিব নোৱাৰি, মানে পাৰ্মানেণ্ট ৰেজিডেন্ট চাৰ্টিফিকেট থাকিবই লাগিব, মেণ্ডেটৰী হয়। তো তাত PRC নাথাকিলে কাম নচলিব। তো এতিয়া বহুতো মানুহে এপ্লাই কৰিছে অলৰেডি, কিন্তু বহুতো মানুহে এপ্লাই কৰা নাই। যিসকল মানুহে এপ্লাই কৰা নাই, কিয় কৰা নাই, যে মানে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে, মানে বহুতো মানুহ মোক কমেণ্ট দি আছে যে এপ্লাই দাদা, এপ্লাইটো খোলা নাই, আণ্ডাৰ মেইনটেনেঞ্চ দেখাই আছে, কিয় হোৱা নাই। তো এই ভিডিঅ'ত মই ফুল প্ৰচেছ দেখাই দিম, কিদৰে PRC-টো এপ্লাই কৰিব লাগিব, কিদৰে ৰাইট ৱে হয়, আৰু কিদৰে মই সকলো প্ৰচেছটো দেখাই দিম এই ভিডিঅ'ত। তো প্ৰথমত মই কথাটো পাতিলোঁ যে কি লাগিব PRC এপ্লাই কৰিব লাগে, মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া মানে স্থায়ী বাসিন্দা হ'ব লাগিব। তোমালোকৰ পূৰ্বপুৰুষ বা দেউতা মায়ে দেউতাই 50 বছৰৰ পৰা 50 বছৰলৈকে অসমত বসবাস কৰা কোনো ডকুমেণ্ট লাগিব। মেইনলি লিগেচি ডাটা, NRC বা ভোটাৰ লিষ্ট, এই তিনিটাই একচেপ্ট কৰে তেওঁলোকে। তো ভোটাৰ লিষ্ট কি হয়, 1951, 1971, ঠিক আছে, এইসকলৰ মানে 1951-ৰ পৰা 1971লৈকে যিসকল ভোটাৰ লিষ্ট আছে, তাত যদি তোমাৰ ককা দেউতা, ঠিক আছে, বা দেউতাৰ নাম আছে, তেনেহ'লে হৈ যায়, ঠিক আছে, কোনো প্ৰব্লেম নাই। যদি ভোটাৰ লিষ্টটো এভেইলেবল না হয়, বহুতো মানুহৰ কাছত নহয়, ভোটাৰ লিষ্টটো নাথাকে, বহুত পুৰাণ কথা হয় সেইটো। তো তেওঁলোকৰ বাবে লিগেচি ডাটা, যেতিয়া NRC-ত এপ্লাই কৰিছিল, 1951-ত NRC হৈছিল, তো তেতিয়া এটা লিগেচি ডাটা দিয়া হৈছিল, সেইটো প্ৰয়োজন হয়। সেইটো যদি নাথাকে তেনেহ'লে বহুতো মানে 1951-ৰ পৰা 1971লৈকে যিকোনো 50 বছৰ পৰা স্থায়ী হৈ থকা অসমত যিকোনো ডকুমেণ্ট দিলে হৈ যায়। ব'লা এতিয়া তাহলে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এতিয়া আৰু কি লাগে, তোমালোকৰ বাৰ্থ চাৰ্টিফিকেট লাগিব, তোমালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড লাগিব, বা HSLC পাছ চাৰ্টিফিকেটটো লাগিব, মানে ৰিজাল্টটো লাগিব, মাৰ্কশ্বিটটো। তাৰপিছত আধাৰ কাৰ্ডটো লাগিব এড্ৰেছ প্ৰুফ হিচাপত। আৰু বহুতো মানুহে কৈ থাকে যে আৰু খাজনাৰ ৰেচিপ্টটো, মানে লেণ্ড ৰেভিনিউ ৰেচিপ্ট, কাৰেণ্ট লেণ্ড ৰেভিনিউ ৰেচিপ্টটো লাগে। আৰু হৈছে চাৰ্টিফাইড কপি অফ ভোটাৰ লিষ্ট, যিটো কাৰেণ্ট ভোটাৰ লিষ্ট আছে, যি মানে তোমাৰ নাম থাকিলে ভাল, যদি নাথাকে দেউতাৰ নাম বা মাকৰ নাম থাকিলে ভাল, মানে নাম থাকিব লাগে, লিংকেজ চেক কৰাবলৈ। তাৰপিছত তোমালোকৰ এটা পাছপোৰ্ট চাইজ ফটো লাগিব, কাগজ থাকিলে PRC হৈ যাব। এতিয়া বহুতো মানুহে কমেণ্ট দি আছিলে যে দাদা মোৰ আই কাৰ্ড নাই, ভোটাৰ কাৰ্ড নাই, নাথাকিলেও হৈ যাব, দেউতা বা মাকৰ, বা বহুতো মানুহৰ আধাৰ কাৰ্ড নাই, এতিয়াও বনোৱা নাই, সেইলোকৰ বাবে এড্ৰেছ প্ৰুফ লাগে, দেউতা বা মাকৰ আধাৰ কাৰ্ড দিলেও হৈ যাব। এতিয়া চোৱা কনফিউজনটো ক'ত হৈছে, কনফিউজনটো হৈছে যে মই স্ক্ৰীণত লৈ তো চোৱা, প্ৰথমত তোমালোকে কি কৰিব লাগিব, তোমালোকৰ মেইন কম্পিউটাৰ স্ক্ৰীণত আহি যাবা, নহ'লে মোবাইলত কৰিলেও হ'ব। তো সৰ্বপ্ৰথমত ক্ৰমত আহি তোমালোকে সেৱা সেতু ৱেবছাইটটো চাৰ্চ কৰিবা। সেৱা সেতু চাৰ্চ কৰাৰ পিছত ইয়াত এটা পেজ খোল খাব, ইয়াতে যি ৱেবছাইটটো দেখুৱাই আছে সেইটোত ক্লিক কৰিবা। তাৰপিছত চোৱা ইয়াত এটা ইণ্টাৰফেচ খোল খাইছে। তো ইয়াত চোৱা মোৰ মাই একাউণ্ট বুলি আহিছে, কিন্তু তোমালোকক মাই একাউণ্ট বুলি আহিব পাৰে, ঠিক আছে, তোমালোকক অন্য কোনোবা আহিব পাৰে। তো তোমালোকে মই লগ আউট কৰি দেখাই দিছোঁ তোমালোকক কি শ্ব' কৰিব। তো লগ আউট কৰিলোঁ ইয়াত, তো অলপ লোড ল'ব। এতিয়া চোৱা মই লগ আউট হৈ গৈছোঁ, তো ইয়াত মোৰ দেখাই আছে লগ ইন বা ৰেজিষ্টাৰ। তো তোমালোকে যদি লগ ইন অলৰেডি হৈ আছা, মানে তোমালোকে যদি
কেতিয়াবা সেৱা সেতুত ভিজিট কৰিছা, তোমালোকৰ নাম বা পাছৱৰ্ড বনাইছা, তেতিয়াহ'লে তোমালোকে লগ ইন কৰিবা। ইয়াত চোৱা নাম বা পাছৱৰ্ডটো দি লগ ইন কৰিবা। মোৰ আগতে আহি গৈছে কিয়নো মই আগে মানে মোৰ বনোৱা আছে, কিন্তু বহুতো মানুহে কি বনোৱা নাই বা নতুন আহিছে বা আগত আহিছিলোঁ কিন্তু ভুলি গৈছে। তো চোৱা ইয়াত চাইন আপ অপশ্যনটো আছে, চাইন আপ নিউ ইউজাৰ চাইন আপ ফৰ মেৰি পেহচান। তো ইয়াত ক্লিক কৰিবা তোমালোকে। ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকৰ এই ইণ্টাৰফেচটো খোল খাব। ইয়াত তোমালোকৰ মোবাইল নম্বৰটো দিব লাগিব। তো মই এটা যিকোনো মোবাইল নম্বৰ দি দিছোঁ। তাৰপিছত জেনেৰেট অ'টিপিত ক্লিক কৰিব লাগিব। ইয়াত চোৱা এটা অ'টিপি দিব লাগিব। তোমাৰ মোবাইল নম্বৰ যিটো দিছা তাত এটা অ'টিপি আহিব। সেই অ'টিপিটো ইয়াত ফিল কৰিব লাগিব। যিকোনো অ'টিপি ফিল কৰি ইয়াত ভেৰিফাই অ'টিপিত ক্লিক কৰিব লাগিব। তাৰপিছত এইটো হ'ল গিভেন নাম, মানে যিকোনো নাম তোমালোকে দিব পাৰা, তোমাৰ নাম বা যিকোনো নাম। তাৰপিছত ইয়াত তোমালোকৰ জেণ্ডাৰটো ছিলেক্ট কৰিবা। তাৰপিছত ডেট অফ বাৰ্থটো দিবা। তাৰপিছত চোৱা এটা পাৰ্চনেল মেছেজ। তো পাৰ্চনেল মেছেজ কি হয়, ইয়াত চোৱা মই যে ইয়াত এপ্লাই মানে লগ ইন কৰিছোঁ, তো ইয়াত মই লগ ইন কৰিছোঁ, মই নামটো আৰু পাছৱৰ্ডটো দিছোঁ। ইয়াত চোৱা একটা পাৰ্চনেল মেছেজ আহিছে। সেইটো কিছু না, ইউজাৰ নেমটো লিখাৰ পাছত তোমালোকে ইউজাৰ নেমটো সঠিক হৈছে নে নাই সেইটো মানে কনফাৰ্ম কৰাৰ জন্য এটা মেছেজ যিকোনো তোমালোকে দিব পাৰা। তাৰপিছত তোমালোকে ইউজাৰ নেমটো দিবা আৰু এটা পাছৱৰ্ড বনাবা, দুবাৰ দিব লাগিব। আৰু ইয়াত টিক কৰি তোমালোকে এলাউ কৰিবা, একচেপ্ট কৰিবা। তাৰপিছত চাইন আপত ক্লিক কৰি দিবা। চোৱা মোৰ অলৰেডি চাইন আপ আছে, তো মই ইয়াত এতিয়া লগ ইনটো কৰোঁ। চোৱা ইয়াত মই টিক কৰিলোঁ আৰু চাইন ইনটো কৰিলোঁ। এতিয়া চোৱা অলপ টাইম লাগিব। চোৱা এইটো মোৰ ইণ্টাৰফেচটো খোল খাইছে। এতিয়া চোৱা মই এটা এপ্লিকেশ্যন ফৰ পাৰ্মানেণ্ট ৰেজিডেন্স চাৰ্টিফিকেটটো মই এটা এপ্লাই কৰিছোঁ। কেতিয়া এপ্লাই কৰিছোঁ, 8 জুলাই 2025। তোমালোকে বহুতে কৈ আছিলা যে PRCটো খোল খোৱাই নাই। মই এতিয়া এপ্লাই কৰি থৈছোঁ 8 তাৰিখত, ঠিক আছে। তো ইয়াত মই ট্ৰেক প্ৰগ্ৰেছো কৰিব পাৰিম। ইয়াতে চোৱা পাৰ্মানেণ্ট ৰেজিডেন্স চাৰ্টিফিকেট। তো চোৱা তোমালোকে যি ভুলটো কৰি আছিলা মই ইয়াত সংশোধন কৰি দিম। তো এতিয়া চোৱা তোমালোকে ছাৰ্ভিচত ক্লিক কৰিবা। তাৰপিছত এটা পেজ খোল খাব। ইয়াত চোৱা লিষ্ট অফ ছাৰ্ভিচ আছে, মানে যিমানটা ছাৰ্ভিচ উপলব্ধ হয় এই ৱেবছাইটত। ইয়াত চোৱা এড্ৰেছ চেঞ্জ ইন ৰেচন কাৰ্ড এইটো আছে। তো কোনোটাত তোমালোকে এপ্লাই নকৰিবা। এতিয়া চোৱা ইয়াত কি কৰি আছিলে বহুতো ষ্টুডেণ্টে বা মানুহে যে PRC, ঠিক আছে, চাৰ্চ কৰিব লাগে। তো মই ইয়াত PRC চাৰ্চ কৰিলোঁ। চোৱা PRC চাৰ্চ কৰিলোঁ, ইয়াত এটা আহিল পাৰ্মানেণ্ট ৰেজিডেন্স চাৰ্টিফিকেট ফৰ ৰুৰাল এৰিয়াছ। তো ইয়াত মই যদি এপ্লাইটো ক্লিক কৰোঁ, বহুতে কৈ আছিলে আণ্ডাৰ মেইনটেনেন্স দেখাই আছে। য়েছ, চোৱা ইয়াত আণ্ডাৰ মেইনটেনেন্স দেখাই আছে, ঠিক আছে। দিছ ছাৰ্ভিচ ইজ কাৰেণ্টলি আণ্ডাৰ মেইনটেনেন্স। কিন্তু চোৱা সেইটো হ'ল পাৰ্মানেণ্ট ৰেজিডেন্স চাৰ্টিফিকেট ফৰ ৰুৰাল এৰিয়াছ। ৰুৰাল এৰিয়াছ মানে যিসকল মানুহে পাহাৰী ট্ৰাইব হয় বা অসমত মানে লোৱাৰ অসমত বসবাস কৰে, তেওঁলোকৰ সেইটো প্ৰয়োজন হয়। পাৰ্মানেণ্ট ৰেজিডেন্স মানে স্থায়ী বাসিন্দা হ'বলৈ প্ৰুফ দিবলৈ সেইটো ইউজ হয়, ঠিক আছে। সেইটো তোমালোকৰ কাৰণে নহয়। এতিয়া এইটো বন্ধ কৰি আছে কিয়নো এইটো এপ্লাই কৰা নহয়, মানে তোমালোকৰ কাৰণে নহয়। তো মই কিদৰে এপ্লাই কৰিলোঁ চোৱা, মই বেক কৰিলোঁ। ইয়াত চোৱা তোমালোকে PRC চাৰ্চ কৰিবা, তো সেইটোৱে আহিব আৰু নাহে, ঠিক আছে। ইয়াত চোৱা নেক্সটত ক্লিক কৰিম যদি পেজত, তেনেহ'লেও নহয়। তোমালোকে কি কৰিবা, ইয়াত চাবা, ইয়াত টাইপ কৰিবা পাৰ্মানেণ্ট ৰেজিডেণ্ট। চোৱা মই ৰেজিডেণ্ট চাৰ্চো কৰা নাই, টাইপো কৰা নাই। তো ইয়াত আহিছে, দুটা আহি গৈছে। এটা হ'ল ৰুৰাল এৰিয়াছৰ কাৰণে, ঠিক আছে, আৰু এটা হ'ল পাৰ্মানেণ্ট ৰেজিডেন্স চাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশ্যন। এইটো হ'ল তোমালোকৰ কাৰণে, ঠিক আছে। এইটো হ'ল ষ্টুডেণ্টৰ কাৰণে এপ্লাই কৰাৰ কাৰণে, মানে স্কলাৰশ্বিপলৈ। তো সেইটো হ'ল, ঠিক আছে। য়েছ লিখা আছে এপ্লিকেশ্যনত। তো ইয়াত তোমালোকে ক্লিক কৰিবা এপ্লাইত, ঠিক আছে। ইয়াত এপ্লাইত ক্লিক কৰিলে এপ্লাই হ'ব। যদি তোমালোকে PRCত এপ্লাই কৰা, মানে যদি ইয়াত চোৱা ইয়াতে লিখি থোৱা আছে, মই দেখাই আছোঁ PRC। ইয়াতে লিখা আছে নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিল। সেইটো তেওঁলোকৰ নৰ্থ কাছাৰৰ, সেইটো তোমালোকৰ নহয়। ইয়াত যিটো আছে পাৰ্মানেণ্ট, বহুতো লোকে পাৰ্মানেণ্ট জানেই নহয় মানে PRC ফুল ফৰ্মটো, তো সেইটো তেওঁলোকৰ দোষ নহয়। পাৰ্মানেণ্ট
ৰেজিডেণ্ট ইয়াত চোৱা আহি গৈছে হোম এণ্ড পলিটিকেল। ইয়াত এপ্লাইত ক্লিক কৰিম। এতিয়া চোৱা এপ্লাইত ক্লিক কৰাৰ লগে লগে ইয়াত আহি গৈছে এপ্লাই নাও। ঠিক আছে, এইটো তোমালোকে ভুল কৰি আছা বহুতজনে। তো এপ্লাই নাওত মই ক্লিক কৰিম। এতিয়া মই এপ্লাই কৰিম PRCৰ কাৰণে। ইয়াত কিছু আহিছে, তো ইয়াত চোৱা 3-4টা লেংগুৱেজত তোমালোকে এপ্লাই কৰিব পাৰিবা। বড়ো কৰিলে বড়োত কৰিব পাৰিবা, বেংগলীত কৰিলে বেংগলীত কৰিব পাৰিবা। ঠিক আছে, মই ইংলিছত প্ৰিফাৰ কৰোঁ। তো এতিয়া চোৱা তোমালোকৰ নাম, এপ্লিকেণ্টছ নেম মানে যি ষ্টুডেণ্টে এপ্লাই কৰিব, যাৰ নামত NRC হ'ব মানে PRC হ'ব, সেই মানুহৰ নাম লাগে। ঠিক আছে, তো ইয়াত তোমালোকে টাইপ কৰিবা তোমাৰ নামটো। তাৰপিছত তোমাৰ দেউতাৰ নাম, ফাদাৰ্ছ নেমটো ইয়াত ফিল কৰিবা। তাৰপিছত চোৱা তোমাৰ মাদাৰ্ছ নেমটো ইয়াত ফিল কৰিবা। তাৰপিছত চোৱা মোবাইল নাম্বাৰ এটা দিব লাগিব। মই ইয়াত যা তা দি দিছোঁ ইয়াৰ। ঠিক আছে, মই সেইটো টাইপ নকৰিবা, এইটো মানে ভুল হয়, ৰং হয়। তোমাৰ মোবাইল নাম্বাৰটো টাইপ কৰিবা আৰু দি দিবা ইয়াত। ঠিক আছে, যিটো ৱৰ্কিং হয়, কাৰণ মেছেজ আহিব তাত। ঠিক আছে, তাৰপিছত ইয়াত ইমেইল দিব পাৰা নিদিব পাৰা। চোৱা ইয়াতে যিটো মানে ষ্টাৰ মাৰ্ক আছে, ৰেড ষ্টাৰ মাৰ্ক আছে, ঠিক আছে, সেইটো মেণ্ডেটৰী হয়, সেইটো দিবই লাগিব। নিদিলেও চলিব কোনবিলাক যিটোত ষ্টাৰ মাৰ্ক নাই। যেমন ইয়াত ইমেইলত কোনো ষ্টাৰ মাৰ্ক নাই, তো এইটো নিদিলেও হ'ব। বা ডেট অফ বাৰ্থটো দিব লাগিব, তোমালোকৰ ষ্টাৰ মাৰ্ক আছে। তাৰপিছত জেণ্ডাৰটো দিব লাগিব। স্পাউচ নেম এইটো নদিলেও হ'ব, বহুতো মানুহৰ থাকে। ইয়াত চোৱা পাছপৰ্ট নাম্বাৰ, সেইটো নিদিবা তোমালোকে, বহুতো মানুহৰ পাছপৰ্ট নাথাকে, নিদিবা। পেন নাম্বাৰো নিদিব লাগে, আধাৰ নাম্বাৰো নিদিলেও হয়, দিলেও হয়, তোমালোকে দিবও পাৰা নাদিবও পাৰা। ইয়াতো চোৱা হাউচ নাম্বাৰটো দিব পাৰা যদি জানা। পোষ্ট অফিচটো দিব পাৰা, তোমাৰ পোষ্ট অফিচ যাত পৰে মানে যি জিলাত পৰে সেইটো। পিনক'ডটো ইয়াত দিবা। তাৰপিছত কাণ্ট্ৰি, দেশটো ইণ্ডিয়াই ছিলেক্ট কৰিবা। ইয়াত চোৱা ষ্টেট আছে, এইটো আসাম ছিলেক্ট কৰিবা। ডিষ্ট্ৰিক্টটো তোমালোকে যিকোনো ছিলেক্ট কৰিব পাৰিবা, মই গোৱালপাৰা ছিলেক্ট কৰিলোঁ। চাব ডিষ্ট্ৰিক্ট তোমালোকে ছিলেক্ট কৰিবা যিটো তোমালোকৰ হয়। তাৰপিছত চাৰ্কেল অফিচটো তোমালোকে বহুত ইম্পৰ্টেণ্ট হয়, যিটো তোমাৰ চাৰ্কেল অফিচ হয় তোমাৰ জিলাত হয়, সেইটোৱে ছিলেক্ট কৰিবা। চাৰ্কেল অফিচতে মেইন কামটো হয়। তাৰপিছত পুলিচ ষ্টেচনটো যিটো হয় সেইটোও বহুত ইম্পৰ্টেণ্ট হয়। ইয়াত ভিলেজ বা টাউন দি দিবা তোমালোকে, মৌজাটো দিবা। আৰু পুলিচ ষ্টেচন মানে থানা, সেইটো বহুত ইম্পৰ্টেণ্ট। তোমালোকে যিটো মানে থানা তোমাৰ নিয়াৰ হয়, যিটো তোমাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰ পৰে, সেইটো দিবা। তোমালোকৰ পুলিচ ষ্টেচনত ডাকা হ'ব, ঠিক আছে, সেইটো মই পাছত ক'ম কিয় ডাকা হ'ব। তো পুলিচ ষ্টেচন দি দিবা এটা, আৰু পুলিচ ষ্টেচন কোডটো মানে অট'মেটিকেলি ফিল হৈ যাব, যিটো তোমালোকে ছিলেক্ট কৰিব। মই লখিমপুৰ ছিলেক্ট কৰিতো ইয়াত কোডটো আহি যাব, বেলেগ বেলেগ কোড হয়, ঠিক আছে। তো নিচত আহিলোঁ। ইয়াত চোৱা ডিউৰেশ্যন অফ ষ্টে, মানে কিমান বছৰৰ পৰা তুমি ইয়াত বসবাস কৰি আছা সেইটো দিব লাগিব। ইয়াৰটো দিব লাগিব আৰু মন্থটো দিব লাগিব। এইটো ষ্টাৰ মাৰ্ক দিয়া আছে, দিবই লাগিব। এতিয়া চোৱা কাৰেণ্ট এড্ৰেছ, ঠিক আছে, তোমালোকৰ কাৰেণ্ট এড্ৰেছ মানে ইয়াতে যিটো এড্ৰেছ দিলা সেইটোৱে যদি তোমালোকৰ কাৰেণ্ট এড্ৰেছ হয়, মানে ছেম টু ছেম যদি তাতে বসবাস কৰি আছা, ঠিক আছে, তাহলে ইয়েছ দিবা, নহ'লে নদিবা। তো ইয়াত টিক কৰিবা, অট'মেটিকেলি এইটো ফিল হৈ যাব। তাৰপিছত চোৱা ইয়াত ডকুমেণ্ট, তো ইয়াত চোৱা PRC ৰিলেটেড ইনফৰ্মেশ্যন লাগে। ইয়াত ৰিজন অফ এপ্লিকেশ্যন, তো ইয়ালৈ তোমালোকে হায়াৰ এডুকেশ্যন দিয়া থাকিব, হায়াৰ এডুকেশ্যনৰ বাবেই তোমালোকে কৰি আছা। নেম অফ ইনষ্টিটিউট ৱেৰ ইউ ষ্টাডিড, তো চোৱা তোমালোকে যদি 12 পাছ হোৱা, তো 12ৰ যিটো স্কুলত পঢ়ি আছা সেইটো নাম দিবা। BSc কৰি আছা বা BA কৰি আছা, ঠিক আছে, তো বিষয় মানে 12 কেতিয়া কৰিছা, ক'ত কৰিছা সেইটো নাম দিবা। বা যদি তোমালোকে 12 বা 11ত থাকা, তো তোমালোকে 10th কেতিয়া মানে কোন কলেজত কৰিছা, যদি ছেম কলেজত কৰিছা তাৰ নামটো দি দিবা। তাৰপিছত চোৱা ইয়াত এটা বেছিক প্ৰশ্ন কৰিছে যে ডু ইউ হেভ এনি ক্ৰিমিনেল ৰেকৰ্ড, তোমালোকৰ যদি কোনো ক্ৰিমিনেল ৰেকৰ্ড থাকি থাকে, থানাত কোনো ৰেকৰ্ড মানে তোমালোকৰ হৈ থাকে, তেনেহ'লে ইয়াত দিবা, নহ'লে নো দি দিবা, ঠিক আছে। তাৰপিছত চোৱা ইয়াত ডকুমেণ্টবিলাক ফিল আপ কৰিব লাগিব। এতিয়া চোৱা ইয়াত কি লাগিব, কপি অফ বাৰ্থ চাৰ্টিফিকেট, ঠিক আছে, বাৰ্থ চাৰ্টিফিকেটটো লাগিব। ইয়াত তোমালোকে কপি অফ বাৰ্থ চাৰ্টিফিকেট ছিলেক্ট কৰি ইয়াত ছিলেক্ট ব্ৰাউজ ফাইলত তোমালোকে ফাইল দি দিবা। আৰু চোৱা ইয়াত এটা ইম্পৰ্টেণ্ট কথা কি আছে, লিষ্ট অফ মেণ্ডেটৰী ডকুমেণ্ট টাইপ এলাউড মেক্সিমাম চাইজ 500 KB ভিতৰত হ'ব লাগিব। আৰু JPG বা JPEG PNG হ'ব লাগিব। PDF ইয়াত নিদিবা তোমালোকে, ঠিক আছে, PDF ল'লে মানে একচেপ্ট নকৰে, ঠিক আছে, PDF নিদিবা। আৰু চোৱা বহুতো মানুহে এইটো প্ৰব্লেম যে মানে মোবাইলৰ পৰা ফটো তুলিছে, হাত 2 MB হয় 3 MB হয়, তো সেইটো নহয়, ঠিক আছে।
চ' ইয়াত চোৱা পাছপোৰ্ট চাইজ ফটো লাগে। তো মোৰ ইয়াৰ পাছপোৰ্ট চাইজ ফটো আছে, তোমালোকে মানে কেবিত আনিব লাগিব 500 কেবিৰ ভিতৰতে। সেইটো কি কৰিবা, তোমালোকে চাৰ্চ কৰিবা ৰিডিউচ ইমেজ সাইজত ক্লিক কৰিবা। ঠিক আছে, ইয়াত এটা অপশ্যন আহিছে মানে ৱেবছাইট, এইটোত ক্লিক কৰিবা, তোমালোকে ইমেজৰ সাইজটো ৰিডিউচ কৰিব পাৰিবা চিম্পলি। ঠিক আছে, ইয়াতে সেলেক্ট ইমেজত ক্লিক কৰিবা। ইয়াতে যিকোনো তোমালোকৰ কম্পিউটাৰত থকা বা মোবাইলত থকা ইমেজটো দি দিবা, আপলোড কৰি থবা। তাৰপিছত তাৰ মানে সাইজটো ৰিডিউচ কৰি দিবা, ফ্ৰীতে কৰিব পাৰিবা। তাৰপিছত মই ইয়াত আহিলোঁ। ইয়াত চোৱা, তোমালোকে তাৰপিছত কি কৰিব লাগিব, সকলো ডকুমেণ্ট দিব লাগিব। ইয়াতে আপলোড ওৱান এড্ৰেছ প্ৰুফ ডকুমেণ্ট। ঠিক আছে, এড্ৰেছ প্ৰুফ ডকুমেণ্ট দিব লাগিব, সেল্ফ বা পেৰেণ্টৰ। মানে তোমালোকৰ যদি আধাৰ কাৰ্ড বাৰ্থ চাৰ্টিফিকেট নাথাকে, তোমালোকে পেৰেণ্টৰো দিব পাৰা। ইয়াত চোৱা, যদি আধাৰ কাৰ্ড দিয়া তো আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, ইলেক্ট্ৰিচিটি বিল দিব পাৰা, LPG বিল, পাছপোৰ্ট, বেংক পাছবুকো দিব পাৰা। ঠিক আছে, তাৰপিছত চোৱা, ডকুমেণ্ট ৰিলেটেড টু পেৰেণ্ট এণ্ড ফৰফাদাৰ হেভিং কণ্টিনিউৱাছলি ৰিচাইড আছাম ফৰ মিনিমাম 50 years অৰ ডকুমেণ্ট ৰিলেটেড টু গাৰ্জিয়ান হেভিং 20 years। মানে তোমাৰ মানে পূৰ্বপুৰুষ, মানে তোমাৰ দেউতাৰ 50 বছৰৰ পৰা অসমত বসবাস কৰি আছে, ইয়াৰ কোনো প্ৰুফৰ ডকুমেণ্ট দিব পাৰা তোমালোকে। ঠিক আছে, যেমন তোমালোকে মাটিৰ পট্টা দিব পাৰা। তাৰপিছত লিগেচি ডাটা যিটো ক'লোঁ মই, সেইটো দিব পাৰা। NRCৰ কাগজ 1951 হৈছিল, সেইটোও দিব পাৰা, লিগেচি ডাটা। তাৰপিছত ভোটাৰ লিষ্ট দিব পাৰা 1951 বা 1971। ঠিক আছে, 1951 পৰা 1971 পৰা যিকোনো কাগজ দিলে হৈ যাব ইয়াত। ঠিক আছে, তো তাৰপিছত তোমালোকে কি কৰিবা, ইয়াত চোৱা, ৰেকৰ্ড অফ ইম্পৰ্টেড প্ৰপাৰ্টি ইফ এনি। তো ইয়াত তোমালোকে কি কৰিব লাগিব, মাটিৰ খাজনাটো, লেণ্ড ৰেভিনিউ ৰিচিপ্টটো কাৰেণ্ট দিব লাগিব। মানে এবছৰৰ ভিতৰত থকা যিটো ৰিচিপ্ট হয় সেইটো দিব লাগিব। তাৰপিছত চোৱা, সেইটো সকলো ডকুমেণ্ট দিব লাগিব, ষ্টাৰ মাৰ্ক দিয়া আছে, মেণ্ডেটৰী হয়। ঠিক আছে, চাৰ্টিফাইড কপি অফ ভোটাৰ লিষ্ট, চেক দ্য লিংকেজ। তো সেইটো হয় কাৰেণ্ট ভোটাৰ লিষ্ট, 2025 যিটো ভোটাৰ লিষ্ট হয় সেইটো দিব লাগিব। তোমালোকে অনলাইনতো ডাউনলোড কৰিব পাৰিবা। তোমালোকে চিম্পল একেবাৰে ডাউনলোড ভোটাৰ লিষ্ট 2025, তোমালোকে জিলা ছিলেক্ট কৰিবা। তাৰপিছত চোৱা, ইয়াতে মই দেখাই দি আছোঁ, ডাউনলোড ভোটাৰ লিষ্ট। ঠিক আছে, আসাম, ইয়াত ক্লিক কৰিবা। চোৱা, ইয়াত আহি গৈছে 2024। ঠিক আছে, ইয়াত ক্লিক কৰিবা। মই ফাৰ্ষ্টে দেখাই আছোঁ, তো ইয়াত কিছু টাইম ল'ব। ইয়াত তোমালোকে কৰিব পাৰিবা আৰামত। ঠিক আছে, তাৰপিছত চোৱা, ইয়াতে চোৱা, তোমালোকক পাছপোৰ্ট চাইজ ফটো এটা দিব লাগিব। ঠিক আছে, তাৰ আগত কপি অফ HSLC চাৰ্টিফিকেট, মানে তোমালোকৰ মাৰ্কশ্বিটটো বা HSLC এডমিট কাৰ্ডটো তোমালোকে ইয়াত আপলোড কৰিব লাগিব। যিটো দিবা সেইটো আপলোড কৰি দিবা। তাৰপিছত তোমালোকৰ পাছপোৰ্ট চাইজ ফটো 500 কেবিৰ ভিতৰত দিব লাগিব। তাৰপিছত চোৱা, ইয়াত কি লিখা আছে, কপি অফ ইণ্ডিয়ান পাছপোৰ্ট, চাৰ্টিফাইড কপি অফ NRC। তাৰপিছত এমপ্লয় চাৰ্টিফিকেট ইছ্যুড বাই এমপ্লয়। তাৰপিছত কপি অফ PRC ইফ মেম্বাৰ, মানে তোমালোকৰ বাৰী। তো এই তিনিটা ডকুমেণ্ট যে আছে, লিষ্ট অফ ছাপৰ্টেড ডকুমেণ্ট, এই তিনিটা তোমালোকৰ নিদিলেও চলিব। ঠিক আছে, এতিয়া নিদিলেও চলিব, কিন্তু তোমালোকৰ যে আছে কপি অফ ইণ্ডিয়ান পাছপোৰ্ট চাৰ্টিফাইড, সেইটোও নিদিলেও চলিব। কিন্তু তোমালোকৰ যেতিয়া পুলিচ ষ্টেচনত ভেৰিফাই কৰিব যাব, তেতিয়া তোমালোকে দিবই লাগিব। ঠিক আছে, তাৰপিছত তোমালোকে 7 নেক্সট কৰিবা, য়েছত ক্লিক কৰিবা। ঠিক আছে, তোমালোকৰ তেতিয়া পে'মেণ্টটো কৰি দিব লাগিব। পে'মেণ্টটো কৰি তোমালোকে হৈ যাব, অনলাইনতে কৰিব পাৰিবা ইজিত। তো এতিয়া চোৱা, পুলিচ ষ্টেচনত তোমালোকে কিদৰে ৰাখিব। চোৱা, পুলিচ ষ্টেচনত ভেৰি ইজি হয়। কৈ আছিলে যে পুলিচ ষ্টেচনত কিয়লোকে ডাকে, তো ভেৰিফাই কৰিবলৈ ডাকে। ঠিক আছে, তোমালোকে যে ডকুমেণ্টবিলাক ফিল আপ কৰিছা, যিবিলাক আপলোড কৰিছা, সেইটো ৰিয়েল হয় নে নহয় সেইটো কৰিবলৈ পুলিচ ষ্টেচনত ডাকে। পুলিচ ষ্টেচনত পুলিচে ভেৰিফাই নকৰে। ঠিক আছে, তাত এটা মানুহ থাকিব, কম্পিউটাৰত বহি থাকিব, তেওঁৱে সেইটো কৰিব। যেনেকৈ ইয়াত যিটো ডকুমেণ্ট দিছে সকলোবোৰ নিয়ে যাব লাগিব। মানে বহুতো ডকুমেণ্ট লাগিব, তোমাৰ বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ড, তোমাৰ দেউতাৰ বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ড, এইবিলাক বেছিক এড্ৰেছ প্ৰুফ আৰু এগুলো লাগিব। তাৰপিছত তোমালোকক কাষ্ট সাৰ্টিফিকেট দিব পাৰা, নাও দিব পাৰা, ইনকাম সাৰ্টিফিকেট, ৰেশন কাৰ্ড, সেইবিলাক
দিব পাৰা নদিব পাৰা, কিন্তু প্ৰথমে যিবিলাক ক'লোঁ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড এইগুলো মেণ্ডেটৰী, ঠিক আছে। তাৰপিছত তোমালোকে 1951 যিটো লিগেচি ডাটা দিছা বা ভোটাৰ লিষ্ট দিছা 1951 পৰা 1971লৈকে ভিতৰত যিটো দিছা তোমালোকে, সেই ডকুমেণ্টটো তোমালোকৰ মেণ্ডেটৰী। সকলো তোমালোকে জেৰক্স লৈ যাবা প্লাছ অৰিজিনেলটো লৈ যাবা, ঠিক আছে। তেওঁলোকে দেখিব। আৰু তোমালোকে ল্যান্ড ৰেভিনিউ ৰেচিপ্টটো লৈ যাবা, ঠিক আছে। এইবিলাক দিলে হৈ যাব, মানে খাজনাৰ ৰেচিপ্টটো, ঠিক আছে। এইবিলাক তেওঁলোকে ভেৰিফাই কৰিব, তেওঁলোকে দেখিব ৰিয়েল নে নহয়, তাৰপিছত হৈ যাব। আৰু এটা কথা, তোমালোকে NRC ফাইনেল ড্ৰাফটত তোমালোকৰ যি নাম আছে সেইটো লৈ যাব লাগিব। তোমালোকে ARN দি NRC ফাইনেল ড্ৰাফট যদি চাৰ্চ কৰা তোমালোকে, তো ARN নাম্বাৰটো ফিল কৰিলে কেপচাৰ দিয়ে তোমালোকক বয়াল হৈ যাব। সেইটো স্ক্ৰীনশ্বটটো তোমালোকে জেৰক্স কৰি লৈ যাবা, সেইটো প্ৰয়োজনীয় হয়, ঠিক আছে। তো সকলো ডকুমেণ্ট দেখিব। পুলিচ নকৰে, এজন কম্পিউটাৰত বহি থাকে হে কৰে। ফেমিলিয়াৰ হয় ব্যৱহাৰ, ভয় খাব নালাগে, কিয় নাথাকে। তোমালোকৰ গাৰ্জেনৰ সৈতে যাবা, তোমালোকৰ পৰা চাইন ল'ব, তাৰপিছত তোমালোকৰ এপ্লাইটো হৈ যাব, ঠিক আছে। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে ভিডিঅ'টোত এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন ভিডিঅ'ৰ আপডেট দি থাকিম।